সকলো ফাৰ্মতে এনেকৈ ধৰণে আপোনালোকে হোৱাইট ৱাছ কৰিব। হোৱাইট ৱাছটো বহুত জৰুৰী বস্তু, কাৰণ ফাৰ্মখনত পোৱালি অহাৰ আগত ধুনীয়াকৈ এনেকৈ ধৰণে চূণ মাৰিব লাগিব। আৰু ফ্ল'ৰটোত মৰাৰ লগে লগে আপোনালোকে খুঁটাখিনিতো মাৰি দিব, ছাইডৰ বেৰখিনিতো মাৰিব, মাজৰ খুঁটাখিনিতো চূণ মৰাৰ ব্যৱস্থা কৰিব। এনেকৈ ধৰণে সকলো কৰিব বুলি আশা কৰিলোঁ। তো এয়া ফাৰ্মাৰ বন্ধুসকল, আপোনালোকে এনেকৈ ধৰণে হোৱাইট ৱাছ কৰিব, মানে ফাৰ্মখনত চূণ মাৰিব। হোৱাইট ৱাছ মানে চূণ মাৰিব। যদিহে ফাৰ্মখনত আগৰ বেষ্টত কিবা বেমাৰ আজাৰ আছিলে বা এনেকুৱা কীট পতংগ কিবা অসুবিধা কৰিছিলে, ঠিক তেতিয়া আপোনালোকে ফাৰ্মখনত কি কৰিব, চূণ মৰাৰ আগদিনাখন 1 লিটাৰ ফৰ্মুলিন ল'ব আৰু 9 লিটাৰ পানী মিলাই ফাৰ্মখনত ভালকৈ স্প্ৰে কৰিব। তাৰ পিছদিনাখন কি কৰিব, আপুনি 30 লিটাৰ পানী ল'ব। পানী লৈ পিনি আপুনি চূণ 15 কেজি ল'ব আৰু ব্লিচিং পাউডাৰ 500 গ্ৰাম আৰু কপাৰ চালফেটটো ভালকৈ পিচি লৈ 50 গ্ৰাম ধুনীয়াকৈ মিলাই 24 ঘণ্টা ৰাখিব। 24 ঘণ্টা ৰখাৰ পিছত আপোনালোকে কি কৰিব, যিটো গামলাত আপোনাৰ ৰাখিব 24 ঘণ্টাৰ পিছত, তাত আপোনালোকে যদিহে আপোনালোকে কেৰাচিন উপলব্ধ আছে, কেৰাচিন তেল 500 ml দি দিব, আৰু যদি নাই একো কথা নাই, কিন্তু তাতে আপোনালোকে ফৰ্মুলিন আকৌ 500 ml ফৰ্মুলিন তাত ঢালি ল'ব। ঢালি লোৱাৰ পিছত ভালকৈ সংমিশ্ৰণ কৰিব, মিলাই লোৱাৰ পিছত আপোনালোকে এনেকৈ ধৰণে এটা জাৰ বা মগে লৈ এনেকৈ ধৰণে আপুনি ছটিয়াই পিনিও এনেকৈ ঝাৰু এটাই হ'লেও এনেকৈ দেখিছে ভিডিঅ'ত দেখা মতে এনেকৈ কৰি দিব পাৰিব। নহ'লে আপোনালোকে কি কৰিব, যিটো থৈলা বস্তাটোৰ এটা কাটি লৈ পিনি আপোনালোকে এনেকৈ ধৰণে ব্ৰাছ নিচিনাকৈও ফাৰ্মখনত মাৰিব পাৰিব। তো এনেকৈ ধৰণে আপোনালোকে গোটেই ফাৰ্মখনত যাতে হোৱাইট ৱাছটো কৰে। আৰু হোৱাইট ৱাছটো কৰিলে আচলতে বহুখিনি বেমাৰ আজাৰৰ পৰা বীজাণুমুক্ত হয়। আচলতে এনেকৈ ধৰণে আপোনালোকে হোৱাইট ৱাছটো কৰিব। আৰু হোৱাইট ৱাছটো অকল ফ্ল'ৰ মাটিতে নকৰিব, আপোনালোকে যিখন ছাইডৰ বেৰখিনি আছে বা মাজৰ খুঁটাখিনি আছে, এই খুঁটাখিনিত কৰিব। তেতিয়া আপোনালোকৰ ফাৰ্মখনৰ আচলতে ব্ৰাইটনেছ এটা আহিব আৰু ৰাতিৰ ফিড কনজাম্পশ্যনত বাৰ্ডখিনিও সহায় হয়। তো আশা কৰিছোঁ আপোনালোকে এনেকৈ ধৰণে হোৱাইট ৱাছ কৰিব। ধন্যবাদ।